4-5 দিনৰ সাহায্য প্ৰদান কৰি এটা দল ঘূৰি আহিছে। আমি পুনৰ যাম, সেইবাবে আমি একত্ৰিত হৈছোঁ আৰু বৰনগৰবাসী ৰাইজ আমাৰ লগত আহি যেতিয়া যোগদান কৰিছে, আমাক সহযোগ কৰিছে, তেওঁলোকলৈ আমি নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অতি আন্তৰিকতাৰে। কাৰণ তেওঁলোকে ইমান নিজৰ ফালৰ পৰা সেইখিনি কথা উপলব্ধি কৰি যিখিনি ৰাইজ আছে আৰ্তজনৰ কাষলৈ তেওঁলোকেও সেইখিনি সহায় নিজৰ ফালৰ পৰা যিমানখিনি সম্ভৱ সেইখিনি পঠাবলৈ চেষ্টা কৰিছে আমাৰ যোগেদিয়ে। গতিকে সেইখিনি বিশ্বাসৰ বাবেও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফালৰ পৰা আমি এই অনুষ্ঠানটিলৈ যিখিনি সঁহাৰি আগবঢ়াব পাৰিছোঁ আমি নথৈ আনন্দিত আৰু তেওঁলোকৰ লগত আমি ৰোড শ্ব' কৰিম। এতিয়া আমি তেওঁলোকৰ লগত অকণমান ঘূৰিম যিখিনি সময় পাৰোঁ আৰু আপোনালোক সকলোকে জনাওঁ যে ইয়াৰ আগতে আমি 1 ট্ৰাক মাল সামগ্ৰী পঠাইছিলোঁ আমি শ্ৰদ্ধাৰ RC বৰঠাকুৰ বাইদেউৰ হাতেৰে প্ৰিয় বন্ধু অনুষ্ঠানৰ জৰিয়তে শিৱসাগৰলৈ, আৰু আজি এইটো অনুষ্ঠানলৈ আমি এটি আৰ্থিক সাহায্য প্ৰদান কৰিলোঁ। বৰনগৰবাসী ৰাইজে আমাৰ হাতত দিয়া যি বিশ্বাসেৰে দিয়া দান বৰঙণিসমূহ আমি ইয়াতে দিলোঁ আৰু আমি থাৰ্ড ষ্টেপ এটা ল'বলৈ চেষ্টা কৰিম। গতিকে সমূহ বৰনগৰবাসীয়ে এনেকৈ মৰম দি যাওক আৰু সকলোৱে যাতে আমি বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ। ধন্যবাদ।